So hey guys আজি গৈ আছো অটল উৰণ হেতুৰ উদ্বোধনী চাবলৈ গৈ আছো মই যে আপোনালোকক ইয়াৰ আগৰ ভিডিঅটো দেখুৱাইছিলো যে সেই ভিডিঅখনত মই উঠা প্ৰথম ছোৱালী বুলি যে দেখুৱাইছিলো সেই ব্ৰিজখনৰ মানে আমাৰ বৰপেটা ৰোডৰ অভাৰ ব্ৰিজখনৰ উদ্বোধনী হ'ব আজি হৈছে আজিৰ শুভ দিনটো উদ্বোধনী কৰিবলৈ গৈ আছে তো আপোনালোকে আহক আপোনালোকেও মোৰ লগত আহক আৰু চাবলৈ গৈ আছো এতিয়া উদ্বোধনী বৰপেটা ৰোড ষ্টেডিয়ামত হৈ আছে তো চাই থাকক ভিডিঅটো গাইজ কিপ ওয়াচিং গাইজ আৰু এয়া চাওক গাইজ এয়া আপোনালোকে দেখা পাইছে ৰাস্তাত গাড়ী জমা হৈ আছে আৰু ৰাস্তাৰ দুয়ো কাষে একদম বিজেপিৰ পতাকা ঝাণ্ডা আজি যেহেতু সিএম আহিব আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব যেহেতু সৌটো হৈছে গেটখন গাইজ নৱনিৰ্মিত অটল উৰণ সেতুৰ উদ্বোধনী সভালৈ আপোনালোক সকলোকে আদৰিছো আৰু এয়া গাইজ নৱনিৰ্মিত ব্ৰিজখন পুৰা একদম ৰাইজৰ কাৰণে মুকলি কৰি দিছে চাওক গাইজ পুৰা মানুহ একদম নামি আছে উঠি আছে পুৰা মানে একদম নামি আছে উঠি আছে মানুহৰ ভিৰ একদম চাওক গাইজ পুৰা মানে একদম ভিৰ আৰু ব্ৰিজখন ধুনীয়াকৈ সজাইছে চাওক ওয়াও ব্ৰিজত একদম মানুহৰ ভিৰ চাওক গাইজ একদম ভিৰ এয়া গাইজ মানুহবোৰ আহি আছে গৈ আছে একদম মানে পুৰা ভিৰ ব্ৰিজৰ অভাৰ ব্ৰিজখন সম্পূৰ্ণ ভিৰ হৈ গৈছে একদম মানুহবোৰ চাবৰ কাৰণে যে কেনেকুৱা ব্ৰিজ বনাইছে কেনেকুৱা কি চিষ্টেমত বনাইছে পুৰা সজাইছে চাওক এয়া গাইজ দুয়ো চাইডে সজাইছে আৰু সকলোৰে লগত ময়ো আহিলোঁ গাইজ বহুত ভাল লাগিছে গাইজ অভাৰ ব্ৰিজখন হোৱাৰে পৰা বহুত ভাল লাগিছে কিবা এটা গৌৰৱ অনুভৱ হৈ আছে ওয়াও গাইজ মোৰ পিছত এয়া আপোনালোকে দেখা পাইছে মানুহ আহি আছে গৈ আছে পুৰা ভিৰ ওয়াও গাইজ তামাম মজা লাগিছে বঢ়িয়া লাগিছে এয়া চাওক না মানুহবোৰ এতিয়াও আহি আছে গৈ আছে কিমান দূৰ তামাম দূৰ দেখোনে আৰু সৌটো যে গাইজ আগত যে ব্ৰিজখন দেখা পাইছে সেইটো হৈছে ব্ৰিজৰ অভাৰ ব্ৰিজৰ দুয়ো কাষেদি একদম বান্ধাই দিছে সৌটো গাইজ ফাইনেলি আহি পালোৱে আৰু গাইজ ওয়াও গাইজ কিবা এটা বহুত ভাল লাগিছে আৰু সৌটো তাত লিখা আছে গাইজ অটল উৰণ হেতু ডাঙৰকৈ লিখা আছে অটল উৰণ হেতু বুলি লিখা আছে গাইজ ওয়াও গাইজ
মানুহবোৰে সেলফি লৈ আছে গাইজ, সেলফি লৈ আছে। আৰু এয়া হৈছে ৰঙা কাৰ্পেট আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰৰ কাৰণে। ৰঙা কাৰ্পেট, ৱাও, ৰঙা কাৰ্পেটেৰে কেতিয়াবা খোজকাঢ়ি পাইছেনে? আছো মই অটল উৰণ সেতুৰ পৰা। আজি হৈছে 29 ফেব্ৰুৱাৰী আৰু 29 ফেব্ৰুৱাৰীৰ শুভ দিনটোত আজি উদ্বোধনী কৰা হৈছে গাইজ। আৰু এয়া সন্মুখত কিমান ভিৰ আপোনালোকে চাব পাৰে, বহুত ভিৰ হৈছে গাইজ। ব্ৰিজৰ ওপৰত সম্পূৰ্ণ মানুহ, চাৰিওফালে মানুহ হৈ আছে। এয়া গাইজ আপোনালোকক একদম সেই তাৰে পৰা দেখুৱাই লৈ আহিছোঁ। ৱাও, বহুত ভাল লাগিছে, কিবা এটা গৌৰৱ অনুভৱ হৈ আছে। ৱাও গাইজ, সেলফি লৈ আছে, সকলোৱে সেলফি লৈ আছে। এয়া হৈছে গাইজ তলৰ দৃশ্য। আজি মানুহে নাই ৰাস্তাত গাইজ, একদম মানুহ কম, মানুহ পাতল আজি। এয়া গাইজ, আৰু এয়া হৈছে গেন্দী ফুলৰ মালা গাইজ। চাওক ব্ৰিজত গেন্দী ফুলৰ মালা লগাইছে, ৱাও অমেজিং। দুয়ো কাষে লগাইছে, এয়া চাওক মালা, গেন্দী ফুলৰ মালা লগাইছে। আৰু এয়া গাইজ শুভ উদ্বোধনীৰ কাৰণে কলগছ লগাইছে দুয়ো কাষে, ব্ৰিজৰ দুয়ো কাষে একদম কলগছ লগাইছে। আৰু মানুহৰ ভিৰ চাওক। আৰু গাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাষণ দি আছে। মুখ্যমন্ত্ৰী বৰপেটা জিলাখন নামঘৰেৰে তীৰ্থ নগৰী হিচাপে পৰিচিত। আমাৰ মহাপুৰুষীয়া মহান পৰম্পৰা ভাৰত আৰু বাহন হৈছে সত্ৰসমূহ। বহু শতিকা জুৰি সত্ৰ নগৰী বৰপেটাই সনাতন গৌৰৱময় ঐতিহ্যৰ ধ্বজা বহন কৰি আহিছে। আজি আমাৰ বাবে সৌভাগ্য যে আজিৰ এই সুন্দৰ দিনটোতে এই উৰণীয়া সেতুখন উদ্বোধন হ'ল। মোৰ সৌভাগ্য হ'ল অসমৰ সাংবাদিক জগতৰ এগৰাকী পথিত যশা পুৰুষ শ্ৰী GL আগৰৱালা ডাঙৰীয়াৰো প্ৰতিমূৰ্তি এটা আজি আমি বৰপেটা ৰোডত শুভ উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। অহা 10 দিনৰ ভিতৰত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰনগৰ JRP বিদ্যালয়, হিলাপাকৰি বিদ্যালয়, মন্দিয়া বিদ্যালয়, কয়াকুছি বিদ্যালয়, তাৰাবাৰী বিদ্যালয়, বাগবৰ বিদ্যালয় আৰু উজিৰ চৰত আমি 8 কোটি টকা খৰচ কৰি নতুন বিদ্যালয় ভৱনৰ নিৰ্মাণৰ কাম হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে মনত পেলাওক, স্বাধীনতাৰ ৭৫ বছৰ বয়স হ'ল। ভাৰতে ৭৫ বছৰত ভৰি দিলে। কেতিয়াবা এনেকুৱা দিন আহিছিল নেকি যে বৰপেটা জিলাত ৰাজ্য চৰকাৰে ৬০০ কোটি টকা একেদিনাই একেলগে খৰচ কৰিব? যিসকল আমাৰ ইয়াত জ্যেষ্ঠ নাগৰিক আছিল, মোৰ ভুল হ'লে মোক শুধৰাই দিব, কিন্তু এনেকুৱা সোণোৱালী দিন বৰপেটা জিলাৰ বাবে আগতে কেতিয়াও অহা নাছিল। আৰু আজি এই সুন্দৰ দিনটোৰ বাবে মই বৰপেটা জিলাৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ।